অপাৰেশ্যন কৰোঁতে পেটৰ ভিতৰত কিবা চাগে থাকি আহিলে নেকি সেই বস্তুটোৱে মোক বিষাই আছে নেকি সদায় বিষাই আছে যে ভয়তে মানুহজনীক এদিন কওঁ নকওঁকৈ ক'লোঁ হাই ফ্ৰেণ্ডছ কি খবৰ ভালে আছে নিশ্চয় তো যিহেতু আপোনালোকে গম পায় মোৰ অপাৰেশ্যন এটা হৈ গৈছিলে এই মাহৰে মানে 5 তাৰিখে তো তেতিয়াৰ পৰা অকণমান ৰেষ্টত আছিলোঁ ৰেষ্ট দিবলগীয়া হ'ল মানে আৰু ৰেষ্টত থকাৰ পিছতো মানে অলপ কিছুমান প্ৰব্লেম আছে অপাৰেশ্যনৰ মানে অপাৰেশ্যন কৰাৰ পিছত কিছুমান প্ৰব্লেম আহে এই প্ৰব্লেমখিনিৰ বিষয়ে ক'ম আৰু গ'ল্ড ব্লাডাৰ যিহেতু মোৰ হৈছিলে গ'ল্ড ব্লাডাৰটো কেনেকৈ হয় মোৰ ক্ষেত্ৰত কেনেকুৱা হৈছিলে মই তাৰে বিষয়ে অলপ আজি আপোনালোকৰ আগত ক'ম বুলি ভাবিছোঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু এটা কথা মই বহুতে কৈছে মোৰ ক্ষীণাল ৱেইটটো কমি গ'ল আপোনালোকে কওকচোন কমেণ্ট কৰি পেলাই ৱেইটটো অকণ কমিলে নি বাৰু অকণ ক্ষীণ লাগিছে নি বাৰু আগতকৈ আৰু এটা কথা মই অপাৰেশ্যনৰ আগত মোৰ চুলিখিনি অকণ দীঘল আছিলেতো প্ৰায় 1 বছৰে চুলিখিনি দীঘল কৰি ৰাখিছিলোঁ এতিয়া অপাৰেশ্যনৰ আগ মুহূৰ্তত মই চুলিখিনি কাটি দিলোঁ কাৰণ দীঘল চুলিখিনি অপাৰেশ্যনৰ পিছত মই অকণ যত্ন ল'ব দিগদাৰ হ'ব সেইকাৰণে কাটি দিলোঁ তো সেইটোৱে মই ভিডিঅ'টো আপোনালোক মোৰ অপাৰেশ্যনৰ যিটো মানে এটা অভিজ্ঞতা হ'ল তাৰ বিষয়ে অকণ ক'ম বুলি ভাবিছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰিমেই যেতিয়া মানে গ'ল্ড ব্লাডাৰ অপাৰেশ্যনটো মোৰ কেনেকৈ হ'ল প্ৰথম যাত্ৰাটো আৰম্ভ ক'ৰ পৰা হ'ল কেনেকৈ হ'ল কেতিয়া গম পালোঁ গ'ল্ড ব্লাডাৰ আছে বুলি পেটত এই সম্পূৰ্ণ কথাখিনি মই আপোনালোকক ক'ব বিচাৰিছোঁ কাৰণ কেলৈ এনেকুৱা যদি আপোনালোকৰো হয় আপোনালোকে কেতিয়াও ইগন'ৰ নকৰিব এইটো গ'ল্ড ব্লাডাৰ যদি পাথৰ হৈ যায় অপাৰেশ্যন কৰিবই লাগিব তো মই সেই তাৰ প্ৰথম জাৰ্ণিৰ পৰা আৰম্ভ কৰোঁ চ' গেছৰ প্ৰব্লেম প্ৰায় মোৰ হয় কিন্তু গেছটোৰ প্ৰব্লেম হয় যদিও পেটৰ বিষ নহয় আপোনালোকৰ তেনেকুৱা হ'ব পাৰে মানে মোৰ পেটৰ বিষ নহয় গেছৰ প্ৰব্লেম দিয়ে পেটটো অকণমান জাষ্ট ফুলি থাকে আৰু সেই তেনেকুৱাই প্ৰব্লেম বিশেষ বেলেগ প্ৰব্লেম নাই আৰু পেটৰ বিষটো মানে বছৰত মানে 365 দিনৰ ভিতৰত ক'ৰবাত কেতিয়াবা ধৰে এদিন বা দুদিন বছৰত এদিন বা দুদিনহে ধৰে তো ইমান ইগন'ৰ কৰি থাকোঁ ইমান আৰু গেছৰ পাথৰ গ'ল্ড ব্লাডাৰ পাথৰ চাথৰ যে হ'ব সেইবোৰ মই ভবাও নাই আৰু তেনেকুৱা মনত ভাবো নাহে সেই যিদিনাখন মানে মোৰ পেটৰ বিষটো আৰম্ভ হৈছিলে সেইদিনাখন পৰাই মানে আগদিনাখন মানে মই পেটৰ বিষ যোনদিনাখন ধৰিছে সেইদিনাখন দুপৰীয়া মানে একদম ধুনীয়াকৈ খানা খাইছোঁ আৰু পেট ভৰি আৰু একদম মাংস চাংস দি কচু জ্বলা দি একদম ধুনীয়াকৈ খাইছোঁ আৰু দুইখিনি মানে গেছৰ কাৰণে বেয়া আৰু তাৰ আগত মানে মোৰ মনত নাই আৰু ধৰক কিজানি 7-8 মাহমানৰ আগতে মোৰ পেটৰ বিষ এবাৰ ধৰিছিলে কিন্তু তেনেকৈ বিশেষ মনত নাই তাৰপিছত কি হ'ল মানে গেছৰ সেই খাই দুপৰীয়া ভাত খাই পাৰ্কত গ'লোঁ ফুৰিলোঁ মেলিলোঁ আহি গধূলি সময়ত পালোঁহি গধূলিও ভাত অকণমান খালোঁ কিবা পেকেট চেকেট অকণমান খাওঁ যে ভাবোঁ কি তেতিয়া সেই পেকেট খোৱাৰ কাৰণে সম্ভৱ বিষটো অকণমান ৰিমিটকে ধৰিছে কিন্তু ৰাতি প্ৰায় 10-11 বজাত বিষটো লাহেকৈ বাঢ়িব ধৰিলে মই গোলনেমু অকণমান আছিলে গোলনেমু অকণমান পুৰণা গোলনেমু আচাৰ অকণমান লগত পানী দি খাই দিলোঁ ভাবিছোঁ কি বিষটো বহি যাব ভাল পাই যাম কিন্তু নাই তেনেকুৱা হোৱা নাই একদম বিষটো বেছিকৈ আহি আছে ৰাতি মানে 2-1:30মান বজাত মই মানুহজনীক জগাইছোঁ আৰু মানুহজনীক লগালগ তাই গম পায় আমাৰ তাৰ নাৰ্ছ হয় গেছৰ বেজী আছিলে তাই লগালগ গেছৰ বেজী দিছে গেছৰ বেজী লৈও মই একো পৰিত্ৰাণ পোৱা নাই একেডোখৰ জেগাতে এনেকুৱাতে মানে বুকু কৰিটো ওচৰতে একদম কামোৰ মাৰি যি ধৰে আৰু ধৰিয়ে থাকে লাগিলে সি বেছিকৈ বাঢ়িহে যায় বিষটো মানে বিষটো কমা নাই হিলদুল হোৱা নাই বিষৰ বেজী দিয়াৰ পিছতো বিষটো হিলদুল হোৱা নাই একেই ভাগেই আছে মানে তাৰপিছত উপায় নাই মানে উশাহ চুশাহ ল'বলৈ কষ্ট পাই গৈছোঁ মই মানুহটো উইক হৈ গৈছোঁ মানুহজনীয়ে ভাবিলে নাই এনেকৈ কথা চাখিতে নহ'ব মেডিকেলখন যিহেতু ওচৰতে আছে এই ভাড়াঘৰ আমাৰ যাত থাকোঁ তেওঁ মুনকা আছে মুনকাক তেওঁ জগাৰ লগে লগে মুনকাই মোক লৈ গ'ল তাত লগালগ মোৰ মানে ট্ৰিটমেণ্ট চলিলে ট্ৰিটমেণ্ট কি মানুহজনীয়ে যিটো বেজী দিছিলে আৰু 45 মিনিটৰ পিছত সেই একেটা বেজীয়ে ডক্টৰে দিলে নাই বিষ একেই হৈ আছে কমাও নাই বহাও নাই মানে একেটা জেগাতে কামোৰ মাৰি ধৰি আছে মানে উশাহ ল'বলৈ কষ্ট পাইছোঁ মানুহটো উইক হৈ গৈছোঁ মানে মই মানে বেহুচ হৈ যোৱা অৱস্থালৈ গৈ আছোঁ আৰু ডক্টৰে চাই পেলাই ক'লে নাই এইটো বোলে এনেকুৱা হ'লে নহ'ব স্লাইন এটা দি দিওঁ নি বোলে মানুহজনীয়ে ক'লে স্লাইন এটা ল'বা নি মই ক'লো মই স্লাইন নলওঁ মই যাব পাৰিম মই ঘৰত গুচি যাওঁ বিষৰ বেজী এটা দি দিয়া বিষৰ বেজী এটা দি দিলে দিয়াৰ পিছত মোক লগালগ আল্ট্ৰাচাউণ্ড কৰিবলৈ ক'লে আল্ট্ৰাচাউণ্ডটো কৰিলোঁ আল্ট্ৰাচাউণ্ড ৰিপৰ্টটো 15 মিনিটৰ পিছতে দি দিলে তেতিয়া গম পাইছোঁ যে মোৰ পেটত গ'ল্ড ব্লাডাৰত পাথৰ এটা হৈ আছে সেইটো ৰিপৰ্টত দেখাইছিলে 10 mm তাৰপৰা ৰাতিপুৱালৈ আহি গ'লোঁ ৰাতিপুৱা আহি পেলাই মোৰ বিশ্বাস হোৱা নাই মোৰতো গেছৰ প্ৰব্লেম ইমান নিদিয়ে অলপ দিয়ে আৰু কেতিয়াবা ক'ৰবাত কেতিয়াবা বিষায় বছৰত দুবাৰহে বিষায় কেতিয়াবা বিষায় কেতিয়াবা নিবিষায় পাথৰ হ'ব পাৰে জানো আকৌ মই বাহিৰত গৈ পেলাই আল্ট্ৰাচাউণ্ড কৰি চালোঁ বাহিৰত আল্ট্ৰাচাউণ্ড কৰিলে 9.5 mm পাথৰ বুলি ক'লে ঠিক আছে তাৰপিছত মই মানে গোটেই আকৌ ডক্টৰক দেখালোঁ পিছদিনাখন ডক্টৰক দেখুৱাৰ পিছত ডক্টৰে ক'লে যে তোমাৰ এইটো ইনফেকশ্যন হৈ আছে এইটো অপাৰেশ্যন কৰিব লাগিব কিন্তু 1 মাহ ৰ'ব লাগিব 1 মাহৰ পিছতহে তুমি এইটো মানে অপাৰেশ্যনটো কৰিব পাৰিবা তো লাগিলে মোৰ চিন্তা কিবা হৈছে 1 মাহৰ পিছত অপাৰেশ্যন কৰিব লাগিব গ'ল্ড ব্লাডাৰ যদি ইনফেকশ্যন হয় মনত ৰাখিব সেই ইনফেকশ্যন হৈ থকা অৱস্থাত অপাৰেশ্যন কৰিব নোৱাৰে মই ডক্টৰ ডাইৰেক্ট ডিব্ৰুগড়ত আমাৰ ৰিলেশ্যনৰ ফজল ডক্টৰ আছে তেখেতলৈ গোটেই ৰিপৰ্টখিনি পঠিয়ালোঁ তেওঁলোকক কথা পাতিলোঁ তেওঁ ক'লে যে এইটো ইনফেকশ্যন হৈ থাকিলে অপাৰেশ্যন কৰিব নোৱাৰে কাৰণ তাৰ যিটো গ'ল্ড ব্লাডাৰ যিডাল নলী থাকে সেই নলীডাল ফুলি থাকে গতিকে অপাৰেশ্যন কৰিব নোৱাৰে এইটো কাৰণে তুমি ৱেইট কৰিব লাগিব 1 মাহ মেডিচিন এসপ্তাহমান মেডিচিন দিব সেই মেডিচিনখিনি খোৱা ইনফেকশ্যনটো নাইকিয়া হ'ব আৰু 1 মাহ ৰ'ব লাগিব যাতে একদম নৰ্মেললৈ আহি যায় যেতিয়া নৰ্মেল হ'ব তেতিয়া তোমাৰ অপাৰেশ্যন কৰিব পাৰিব
আৰু কথাটো কি হ'ল, যেতিয়া নৰ্মেললৈ অহা কথা কৈ দিলে মোৰ ভালেই হ'ল মানে কি, মোৰ আয়ুষ্মান কাৰ্ড নাছিলে। আয়ুষ্মান কাৰ্ড থাকিলে মানে মেডিকেলত সম্পূৰ্ণ ট্ৰিটমেণ্ট ফ্ৰী হৈ যায়। লগালগ মই আয়ুষ্মান কাৰ্ড এপ্লাই কৰিলোঁ, কেফেত গ'লোঁ, আয়ুষ্মান কাৰ্ড বনালোঁ, মানে অ'কে হৈ গ'লতো। সেইদিনাখনে বিষটো ধৰিলে, তাৰপৰা নাই নহয় বিষটো। মানে এনেকুৱা লাগিছে যেন মই এনেই সেইটো এটা মানে অপাৰেশ্যন কৰিবলৈ ৰেডি হ'ম নেকি, এনেকুৱা লাগিছে। মানে বিশ্বাসেই হোৱা নাই যে গ'লব্লাডাৰ পাথৰ সঁচাকৈ আছে বা গ'লব্লাডাৰ পাথৰ সঁচাকৈ হয় আছে। দুটা বছৰ মানে আল্ট্ৰাচাউণ্ড কৰিলোঁ যদিও মোৰ বিশ্বাসেই হোৱা নাই, কাৰণ তেনেকুৱা নহয় যে মোৰ। গতিকে সেইকাৰণে আপোনালোকক এই ভিডিঅ'টো বনাই পেলাই দিছোঁ যে আপোনালোকৰ তেনেকুৱা হ'ব পাৰে, নহয় বুলি নাভাবিব, মানে হ'ব পাৰে। মানে আল্ট্ৰাচাউণ্ড কৰি চাব, এজেগাত নহয় দুজেগাত আপোনালোকে মনটো ক্লিয়াৰ কৰিব, দুজেগাত আল্ট্ৰাচাউণ্ডটো কৰি চাব, কমচে কম গম পাব। আৰু মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছিলে কাৰণে মই কৈ আছোঁ আপোনালোকক এই ভিডিঅ'টো। তাৰপিছত কি হ'ল, মানে মই যেতিয়া মানে আল্ট্ৰাচাউণ্ড কৰিবলৈ গ'লোঁ, আল্ট্ৰাচাউণ্ডত সেই মানে ফজলকাই ক'লে মোক ৰ'বলৈ কাৰণে, মই ৰোৱাৰ পিছত মানে আয়ুষ্মান কাৰ্ডৰ কাৰণে ৰেডি কৰিলোঁ। আয়ুষ্মান কাৰ্ড হৈ গ'ল। আয়ুষ্মান কাৰ্ড হৈ যোৱাৰ পিছত মোক প্ৰায় 1.5 মাহ, সেইটো অকণমান দীঘল হ'ব, ধৈৰ্য সহকাৰে চাই যাব, অলপ কিবা এটা গম পাব অপাৰেশ্যনৰ মানে এক্সপিৰিয়েঞ্চটো অলপ কিবা এটা। যিদিনাখন মোৰ অপাৰেশ্যন হ'ব, মই সেইদিনাখনৰ কথাটো কৈছোঁ, ৰাতিপুৱা ধুনীয়াকৈ গা চা ধুই গৈছোঁ। আৰু মানুহজনীয়ে মোক শিকাই পঠিয়াইছে যে অপাৰেশ্যন কৰিবৰ সময়ত কিবা কিবি লগাই নহয় ইয়াত গাত। সেইটো কাৰণে বুকুৰ এই ইমানটো পৰ্যন্তৰ পৰা একদম মানে নাভি তললৈকে গোটেইখিনি আপুনি ৰেজৰ মাৰি দিয়ক। মই সম্পূৰ্ণ ৰেজৰ মাৰি গৈছোঁ, মানে নিট এণ্ড ক্লিন, গা চা ধুই ধুনীয়াকৈ হৈ গৈছে। তাৰমানে অপাৰেশ্যন কৰা যদি অৱস্থাত মানে গাটো যদি আপুনি গেলা গোন্ধ ওলাই, ডক্টৰে হয়তো বেয়া পাব পাৰে ন, তেনেকুৱা। চেণ্টেন মাৰি যাব গৈছে, মই চেণ্টেনো মাৰি গৈছোঁ। এনেকুৱা লাগিছে যেন মই এতিয়া ঈদত নামাজ পঢ়িব হৈ গৈছোঁ নেকি। চেণ্ডেল নতুন দিছে, লুঙি এখন দিছে নতুন, কাপোৰ দিছে নতুন, চব মানে নতুন পাইছে। আৰু 1.5 মাহৰ পিছত বিষটো নাইকিয়া হৈ আছে। গতিকে মই এনেকুৱা লাগিছে যেন ঈদলৈ গৈছোঁ আৰু নামাজ পঢ়িবৰ কাৰণে আৰু তেনেকুৱা লাগিছে। ঠিক আছে, তাৰপিছত গৈ তাতে এখন ফটো মাৰিছোঁ। মানুহজনীয়ে মোক কৈছে যে আপোনাৰ 9টা বজাত অটিত মাতিছে, আপুনি 9টা বজাত যাব লাগিব। মই ঘৰৰ পৰা 8:30 মানত ওলাই গৈছোঁ। তাত 9টা বজাত গৈ পেলাই অপাৰেশ্যনৰ হেৰিত সোমালোঁ। য'ত মানে প্ৰথম সোমাইছোঁ, তাতে এটা মানে নীলা ধৰণৰ এটা মানে কাপোৰ এটা হেৰি কুট টাইপৰ কাপোৰৰ হয়, পিন্ধাই দিয়ে। আৰু আপোনাৰ গাত বেলেগ একো থাকিব লাগিব, মানে জাঙিয়া পৰ্যন্ত থাকিব নালাগিব। এইটো বস্তু মানে অপাৰেশ্যনৰ এটা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনাক কৈছোঁ। তাৰমানে সেইখন পিন্ধিলে তললৈকে থাকে, ভৰি তললৈকে থাকে। সেই বস্তুটো মাৰি ল'লোঁ। মাৰি লোৱাৰ পিছত মানুহজনীয়ে ক'লোঁ মই ফটো মাৰাছোঁ, মই ফটো কৰি মাৰিছোঁ, আপলোড দিছোঁ। আৰু লগালগ ফেচবুকত দিয়াৰ লগেই মানুহজন ওলাই আহিছে, ডক্টৰ এজন, কোনোবা এজন ডক্টৰে মানে মাস্ক মাৰি চকুটোহে ওলাই আছে হ'ল, চিনি পোৱা নাই। তেওঁ কৈছে লগালগ কৈছে যে আহক মোবাইল থওক আহক। মানে সেই 5 মিনিটৰ ভিতৰতে মোক লৈ গ'ল ভিতৰত। মই অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত মই চাব বিচাৰিছোঁ, লাইট চাইটবোৰ ডাঙৰ দেখিছোঁ, ডাঙৰ লাইট দেখিছোঁ। বোলো কেনেকুৱাটো চাওঁ, একো চান্সেই নিদিলে। আহক উঠক বিছনাত উঠালে লগালগ মানে ক'লে শুই দিয়ক। মই শুই পেলাই মানে ইফালে চাইছোঁ বস্তু কি আছে নেকি, মানে চাবলৈও চান্সেই দিয়া নাই। মানে মই ক'লো আপুনি ইফালে চাই থাকক, লাইটটো পেলাই চাই থাকক, পোনে লাইটটো চাই থাকক। পোনে লাইটটো চাই থোৱাৰ লগে লগে মোক কি কৰিলে, মাস্কখন আনি পেলাই মুখত লগাই দিলে। মাস্কখন যেতিয়া মুখত লগালে মই বোলো হৈ গ'ল, অপাৰেশ্যনৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া মই শুই দিওঁ, টোপনি গুচি গ'ল। চকুটো মেলিব, চকুটো মেলিব, আকৌ চকুটো মেলি থাকিব, চকুটো মেলি আছোঁ। তাৰপিছত লাহে মাস্কটোৰ পৰা ধোঁৱা ওলাইছে। সিহঁতি কৈছে 100 কৰি দিয়ক, 100 নহয় বোলে 110 কৰি দিয়ক, 120 কৰি দিয়ক, তেতিয়া বেছিকৈ ধোঁৱা তাৰপিছত। তাৰপিছত আৰু মই ভাবিছোঁ এতিয়া চাগে মই বেহুচ কৰিব, চাওঁচোন কেনেকৈ বেহুচ কৰিব, ভাবি আছোঁ মানে আৰু চাওঁচোন কেনেকৈ বেহুচ হওঁ। ভাবিবলৈ নাপালোঁৱেই, মই গ'লোৱেগৈ। আৰু যেতিয়া মোক মানে অপাৰেশ্যনৰ মই হুঁচ আহিছে, তেতিয়া এনেকুৱা লাগিছে মইতো অপাৰেশ্যনৰ কাৰণে ডক্টৰৰ চেম্বাৰত সোমাইছিলোঁ, ডক্টৰে এতিয়া মোকতো অপাৰেশ্যন কৰিব। টোপনিয়ে গুচি গ'লোঁ, এনেকুৱা লাজ লাগিছে ডক্টৰৰ ওচৰত। মানে আহিয়ে ইমান টোপনি গুচি গ'লোঁ নে মই। তাৰপিছতে মোক যোনজনীৰ লগত আমাৰ ৰুমৰ কিনাৰতে সুমিতা নামৰ ছোৱালী আছে, মানুহজনীও আছিলে, তাই কৈছে বোলে বিন্দু আপোনাৰ বোলে অপাৰেশ্যন হৈ গ'ল। মই এতিয়া কেইটা বাজিছে, ভগা মাতি কৈছে এতিয়া কেইটা বাজিছে। তাই কৈছে এতিয়া বোলে আপোনাৰ 10:15 হ'ল বোলে। মইতো সোমাইছিলোঁ 9টা বজাত, 10:15, মানে 1 ঘণ্টা লাগিলে মই অপাৰেশ্যনটো কৰোঁতে, বুজি পাইছেনে। মানে মোৰ চেঞ্চটো তেতিয়ালৈকে মানে আহে এবাৰ, আকৌ গুচি যায়। তাইক যে অলপ কথা পাতিছোঁ, আকৌ পাহৰি যাওঁ। তাৰপিছতে মোক শুব নিদিয়ে। সেই যে অবজাৰ্ভেশ্যনত থাকে, অবজাৰ্ভেশ্যনত থকা সময়খিনিত অপাৰেশ্যন কৰি অহা মানুহজনক শুবলৈ নিদিয়ে। মই টোপনি ধৰিছোঁ, বিৰাট টোপনি ধৰিছোঁ, মানে এনেষ্টেচিয়া যে অভাৱ হেৰিটো আছে, ওচৰটো আছে, বিৰাট টোপনি ধৰিছোঁ। টোপনি যাবলৈ এনেকৈ টোপনি থবলৈ ভিডিঅ' নুশুব, তাই মোক কৈ আছে নুশুব, টোপনি নাযাব না, টোপনি যাবলৈ নালাগে। মানে প্ৰায় আধা ঘণ্টামান মানে মোক টোপনি যাব মানে দিয়া নাই। ডক্টৰে কৈ পঠিয়াইছে সেই তেনেকৈ মোক টোপনি যাব দিয়া নাই। মোক টোপনি ধৰিছে, টোপনি ধৰিলেও আপুনি যাবলৈ শুব নালাগে। আকৌ তাই সুধিলোঁ তুমি কোন হয়, তাই মই চিমিত্ৰা। আকৌ মানুহজনীক চাওঁ, তুমিও আছা নি? ময়ো আছোঁ বোলে। তুমি কেতিয়া আহিলা? মানে কিবা ভ্ৰমৰ টাইপত মানে যি টি কথা মানে কৈ থ'বলগীয়া, যেনে তেনেকুৱা ধৰণৰ পৰিস্থিতি হয়। তাৰমানে মোৰতো মানে ব্ৰেইনটোৱে কাম নকৰে, এবাৰ কাম কৰে এবাৰ কাম নকৰে, এনেকুৱা হয় মানে। তাৰপিছত আধা ঘণ্টাৰ পিছত মোৰ মানে লৈ গ'ল, তেতিয়া গৈ মই মেচিনত ধুনীয়াকৈ শুইছোঁ আৰু পূৰা 1.5 ঘণ্টামান মই শুই দিছোঁ। আৰু এটা কথা ক'ব থাকি গ'ল আপোনালোকক, মানে গ'লব্লাডাৰ যিটো হয় নহয়, সেইটো গ'লব্লাডাৰ কিহৰ কাৰণে হয় ডক্টৰৰ ওচৰত ডেফিনেশ্যন নাই। তাৰমানে গ'লব্লাডাৰ কিহৰ কাৰণে হয় ডক্টৰেও ক'ব নোৱাৰে। মানে কিছুমানে কয় যে আপোনাৰ বেছিকৈ চৰ্বিযুক্ত খানা খালে বা চৰ্বিযুক্ত মাংস খালে তেতিয়া হয় বুলি কয়, কিন্তু আৰু কিছুমানে কয় পানীৰ পৰাও হয়। মানে কোনো ডেফিনেশ্যন নাই ইয়াৰ, মানে কোনো ক'ব নোৱাৰে যে কিহৰ কাৰণে হয়। জাষ্ট ধৰি থওক এটা আইৰণ, আৰু ফিল্টাৰত কেণ্ডেলত যেনেকৈ আইৰণ বহে, ঠিক তেনেকৈ। আৰু আমাৰ কিছুমান দাঁতৰ এই ভিতৰৰ ফালে কিছুমান আইৰণ বহে নাই, আমি যে উলিয়াই আনো কেতিয়াবা দাঁত চাফা কৰিলে,
এবাৰ ওলাই আহে তাত মানে এটা নিকেল বহি যায়, মানে টান নিকেল এটা বহি যায়। ঠিক তেনেকুৱা বস্তুৱে হয়, মানে পিঠটোত জমা হৈ তেনেকুৱা হৈ পেলাই গ'ল্ড ব্লাডাৰ হয়। কিছুমানৰ সৰু সৰু হয়, কিছুমানৰ অকণ দীঘলীয়া টাইপৰ হয়। মূৰটো প্ৰায় মানে বকুলটোতকৈ অকণমান ডাঙৰ গোল আছিলে। মই দেখা দিছোঁ এইখিনি ৰ'ব, মূৰটো এইটো আছিলে চাওক, এইটো দেখিছেনে? এইটো বকুলটো মানে চাওক, এইটো মূৰটো আছিলে, এইটো মই থৈ দিছিলোঁ। তো কথাটো হ'ল কি, এই আপোনালোকৰ গ'ল্ড ব্লাডাৰটো মানে কিহৰ কাৰণে হয় আপোনালোকে মানে কোনো গম নাপায়। পানী সৰহকৈ খালেও হ'ব, পানীটো সৰহকৈ খাওঁ তথাপিতো হয়। কিন্তু কথাটো হ'ল কি, এই গ'ল্ড ব্লাডাৰ যে অপাৰেশ্যন আপোনাৰ হৈ যোৱাৰ পিছত আপুনি মানে আপোনাৰ যিটো গ'ল্ড ব্লাডাৰ মোনা আছে ন, টোপোলাটো তাৰ পৰা এটা আপুনি খাদ্যখিনি খাই যে, তাত এই খাদ্যখিনিত সেই টোপোলাটোৰ পৰা এটা ৰস নিৰ্গত হয়, তাত পৰে, খাদ্যত পৰে, যিটো মানে এচিডত হ'ব। সি মানে আপোনাৰ কি কয়, খাদ্যখিনি ডাইজেষ্ট কৰাত সহায় কৰে। এতিয়া আমাৰ হ'ব কি প্ৰব্লেমটো, গ'ল্ড ব্লাডাৰ অপাৰেশ্যন কৰা পেচেণ্টবিলাকৰ সেই যিকোনো খাদ্য খাওঁতে আমি সাৱধানে খাব লাগিব। মানে কেলৈ সেই খোৱা বস্তুটো আমি ডাইজেষ্ট পটকৈ কৰিব নোৱাৰোঁ, কাৰণ আমাৰ মেইন বস্তুতে উঠুৱাই দিয়ে। সেইটো কাৰণে মাংস খাওঁতে কমকৈ খাব লাগিব, একদম মানে কম খাব লাগিব, কম পৰিমাণে। আৰু যদি কাৰোবাৰ মানে বেছিকৈ খায় লিভাৰটোৱে কষ্ট হ'ব, আকৌ গেছ হ'ব, আকৌ আপুনি মানে বেজি ল'ব লাগিব, তেনেকুৱা প্ৰব্লেম হ'ব। আৰু মোৰ ওচৰত 1.5 ঘণ্টামান হোৱাৰ পিছত মই যেতিয়া সাৰ পালোঁ, সেইদিনাখন মানে যোনদিনাখন মই অপাৰেশ্যন কৰিছিলোঁ, সেইদিনাখনৰ ধৰক 11টা, 11:30, 12টাৰ মতে মই যেতিয়া সাৰ পালোঁ, তেতিয়া মানে মোক এনেকুৱা হৈছে, যোনে মোৰ লগত কথা পাতিছিলে, যোনে মোৰ লগত মানে ফোন কৰিছিলে, পিছদিনাখনলৈ মই চব পাহৰি থাকিলোঁ, মানে চবেই পাহৰি থাকিলোঁ। মোৰ অভিজ্ঞতাটো তেনেকুৱা, তাৰমানে মোৰ এক্সপিৰিয়েঞ্চটো তেনেকুৱা আছে, চব পাহৰি থাকিলোঁ। আৰু মই সেইদিনাখন ধৰক খোজকাঢ়িব নাই দিয়া, কিন্তু পিছদিনাখন মই খোজকাঢ়িছোঁ। আৰু পিছদিনাখন মই ৰিষ্ট দিব দিছিলে, কিন্তু মই নল'লোঁ। আৰু আয়ুষ্মান কাৰ্ডখন থকাৰ কাৰণে মোক খৰচ নহ'লে, অলপ কষ্ট হয়, মানুহজনী কষ্ট হ'ল, মানে চিনাকি আছিলে, যদি দৰৱ চৰব সেইবিলাক চব আয়ুষ্মান কাৰ্ডত ফ্ৰী হৈ গ'ল। আৰু যদি আয়ুষ্মান কাৰ্ড আপোনালোকৰ নাথাকে, নাৰ্ছিং হোমত কৰিলে আপোনাৰ 50,000 কথাই নাই, এতিয়া 60 মান কিছুমানে লয়, 60,000 লয়, আৰু কিছুমানে 50,000 লয়। আৰু মেডিকেলত হ'লে আপোনাৰ কমচে কম আয়ুষ্মান কাৰ্ড নাথাকিলে আপোনাৰ 15,000 20,000 টকাৰ ওচৰত খৰচ হ'ব। এইটো এটা মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক ক'লোঁ। যদি আপোনালোকৰ আয়ুষ্মান কাৰ্ড ওলোৱা নাই এতিয়ালৈকে, উলিয়াই লওক। আয়ুষ্মান কাৰ্ডখনে বহুত কামত দিয়ে, আৰু কোন সময়ত কেতিয়া কামত দিব, কোন সময়ত কেতিয়া মানুহ বেমাৰ পৰিব, এইটো কোনো ঠিকান নাই। সেইটো কাৰণে সময় থাকোঁতে আপোনালোকে উলিয়াই থওক। বহুত ধুনীয়া এখন কাৰ্ড চৰকাৰে দিছে এইখন। তো সেইখন কাৰ্ডক দিয়াৰ কাৰণে আজি মোৰ 50,000 এটা বাচি গ'ল। আৰু অপাৰেশ্যনৰ এতিয়া পিছৰ কাহিনীটো কৈছোঁ আপোনাক। যে অপাৰেশ্যন হৈ গ'ল, মই অপাৰেশ্যন হৈ যোৱাৰ পিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পিছত এতিয়া মানে মোৰ ঢিলা ভাত খাব লাগে ন, এইটো মানে বইল ভাত, বইল খাব লাগে, সেইবিলাক খাই আছোঁ। আৰু কিন্তু লাহে যেতিয়া দিন বাঢ়ি গৈছে, আৰু মই খাবলৈতো বেলেগকৈ খাব মনো যায়, খাই দিছোঁ এদিন। খাই দিয়াৰ লগে লগে মোৰ গেছ হৈ গ'ল। গেছ হোৱাৰ লগে লগে মানে এনেকুৱা এটা গেছ হৈছে, মানে সেইটো মানে বুজাব নোৱাৰে। সেইটো মানে আগত মই সেইটো কেছে মানে মোক তেনেকুৱা ধৰণৰ কৰা নাছিলে। সেই বিষটো কি হৈছিলে, কামিহাড়ৰ মাজত একদম কোনোবাই আঙুলিটা ঠেলি থাকে যেনেকুৱা বিষ হয়, ঠিক তেনেকুৱা কোনোবা আঙুলিটা খুব যে ঠেলি আছে, তেনেকুৱা বিষ এটা হৈছে। সেই বিষটো একেৰাহে কণ্টিনিউ 3 দিন নে 4 দিন থাকিলে। তেতিয়া মোৰ কি হ'ল, ভয়টো ভাবিব ধৰিলোঁ, কিজানি অপাৰেশ্যন কৰোঁতে পেটৰ ভিতৰত কিবা চাগে থাকি আহিলে নি, সেই বস্তুটোৱে মোক বিষাই আছে নেকি, সজাগতে বিষাই আছে যে। এতিয়া ভয়তে মানুহজনীক এদিন নকওঁকৈ ক'লোঁ কথাটো। মানুহজনীয়ে ক'লে বোলে, তাইও ভয় খালে, ছাৰৰ ওচৰত যায় নেকি এবাৰ। মই বোলো ছাৰ, গেছ নি বাৰু, গেছ নে তেনেকুৱা কিবা হ'ব পাৰে। তাই ক'লে, এটা কাম কৰোঁ, তোমাক মই গেছৰ টেবলেটে খাই আছিলোঁ তেতিয়ালৈকে, গেছৰ ইনজেকশ্যন এটা দি চাওঁ বোলে। 2 ইনজেকশ্যন দিলে। সেই ইনজেকশ্যনটো দিয়াৰ পিছত সেই বিষটো যেতিয়া লাহে গুচি গ'ল, 4 দিনৰ পিছত সেই বিষটো নাইকিয়া হৈ গ'ল। তেতিয়া মনটো পূৰা নিড এণ্ড ক্লিন হৈছে, ঠিকে আছে ভিতৰখন দেই। অপাৰেশ্যন কৰাৰ পিছৰ এনেকুৱা কিছুমান এক্সপিৰিয়েঞ্চ আপোনালোকৰ আহি যায়। যোনে অপাৰেশ্যন কৰি পাইছে তেওঁলোকৰ লগত যদি কথা পাতে, তেতিয়ালৈকে আপোনাক গম পাব। আৰু মোৰ যিটো হৈছে, তো সেইটো কাৰণে মই আপোনালোকৰ আগত এই কথাটো শ্বেয়াৰ কৰিছোঁ। তেনেকুৱা কিছুমান প্ৰব্লেম হ'ব। আৰু মানে ধৰক 5 দিন 6 দিন বা এসপ্তাহৰ পিছত আপোনালোকে অকণমান এই বইল ইমানকৈ খাই নাথাকিব, অলপমান খাব আৰু কিবাকিবি মাছ চাছ, জোল চোল এনেকুৱাকৈ শুকলতি পাতে দি জোল চোল অকণমান খাব। তেতিয়াহে আপোনাৰ গাটোত ষ্ট্ৰংটো আহিব ন। সেইটোৱে তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চটো মোৰ লগত হ'ল। গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কথাটো। আৰু আপোনালোকে মানে তেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে, তাৰ কাৰণে টেনশ্যন নল'ব। এইবোৰ গেছেই হয়, মানে এনাস্থেচিয়া গেছটো থাকে যে, সেই এনাস্থেচিয়া গেছটোৱে আমনি কৰে। তাৰমানে তেনেকুৱা ধৰণৰ এটা এক্সপিৰিয়েঞ্চ হৈছিলে মোৰ লগত। মই সেইটো কাৰণে আপোনালোকৰ আগত কথাটো প্ৰকাশ কৰিলোঁ। আৰু ছেকেণ্ড কথা, আপোনালোকে আয়ুষ্মান কাৰ্ডখন কোনো কাহানিও আপোনালোকে মানে নেগলেক্সি নকৰিব। এতিয়া নাই, পিছত দিয়াম তাতে নহয়। আয়ুষ্মান কাৰ্ডখন অকল গ'ল্ড ব্লাডাৰ অপাৰেশ্যন বুলিয়ে নহয়, বহুত কামত আহে। আপোনাৰ পইচাকেইটা অন্ততঃ ছেভ হ'ব। এটা চৰকাৰক বহুত ধন্যবাদ দিছোঁ, কাৰণ আয়ুষ্মান কাৰ্ডখনৰ এই চৰকাৰে ওলোৱাৰ কাৰণে এইখিনি ফেচিলিটি মই পালোঁ। ধেমালি নি, 60,000 এটা বাচি গৈছে। তো এইটো আছিলে ক'বলগীয়া। তো আপোনালোকৰ লগত ক'লোঁ। যদি ভিডিঅ'টো চাই কম ভাল পালে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিব, যাতে আৰু কেইজনমানে গম পায়। তো আজিলৈ ৰাখিছোঁ। বাই বাই এণ্ড জয় আই অসম।